নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা দেৱালীৰ বহুত শুভেচ্ছা জনালোঁ। প্ৰতি বছৰৰ নিচিনাকৈ এইবুলি মনটো উৎসাহ নাই, তথাপিতো যিহেতু প্ৰতি বছৰে পালন কৰি আহিছোঁ, পালন কৰিবই লাগিব। মই এতিয়া মিক্সিতে পিঠাগুড়ি খুন্দি আছোঁ। কেঁচা পিঠাগুড়ি লাড়ু দিওঁ প্ৰতি বছৰে, যিহেতু কাতিৰ মাহ আমাৰ ফালে এটা পৰম্পৰা আছে, কাতিৰ মাহত কেঁচা পিঠাগুড়ি লাড়ু বনাই আৰু শৰাই আগবঢ়ায়। মই সেইকাৰণে পিঠাগুড়ি খুন্দি আছোঁ। মনটো ভালে নালাগে, তেওঁ আমাৰ মাজৰ পৰা এমাহ হ'ল নাইকিয়া হোৱা, কিন্তু মনততো সদায় থাকিব তেওঁ জীয়াই, কিন্তু কেতিয়া ন্যায় পাব সেইটোহে মনটোত চিন্তা হৈ থাকে। চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছোঁ, আইনৰ ওপৰত বিশ্বাস ৰাখিছোঁ, নিশ্চয় তেওঁ অতি সোনকালে ন্যায় পাব। সদায় তেওঁৰ গানবোৰ শুনি থাকোঁ, তেওঁৰ সুমধুৰ কণ্ঠ, তেওঁৰ স্মৃতি সদায় আমাৰ মাজত জীয়াই থাকিব। কিন্তু আমাৰ কামবিলাকতো আমি কৰিবই লাগিব। সেইকাৰণে মনত উৎসাহ উদ্দীপনা নাই যদিও, যিহেতু এটা নিয়ম পালন কৰি আহিছোঁ প্ৰতি বছৰে, সেইকাৰণে শৰাইখন আগবঢ়াবলৈ ৰেডি কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই যদিও ঘৰত নাই, নিয়ম নীতিখিনি অলপ পালন কৰি চলিবলৈ চেষ্টা কৰোঁ। পিছত কি হ'ব, ইয়াত ৰুকনিও নাই, সৰু মিক্সাৰ জাৰটো বেয়া হৈ থাকিল, ডাঙৰটোতে দিব লগা হ'ল। মিহি হয়নে নহয় ক'ব নোৱাৰোঁ। নাৰিকলখিনি বহুত অসুবিধা হয় বাহিৰত থাকিলে। ঘৰত হ'লে ঢেঁকী থাকে, ইয়াত ঢেঁকীও নাই। তথাপিতো মিহি হৈছে, ৰুকনিৰ নিচিনাই হৈছে। মই পিচি ল'লোঁ, চেনিখিনিও একেলগে পিচি ল'লোঁ মই মিক্সিতে। আমাৰ ফালে কিন্তু কাতিৰ মাহত এনেদৰে বহুতেই দিয়ে কেঁচা পিঠাগুড়িৰ লাড়ু। আপোনালোকৰ ফালে দিয়ে নে জনাবচোন। বেলেগ বেলেগ ঠাইত নিয়মবিলাকো বেলেগ বেলেগ হয়তো। মই বেছিকৈ নবনাওঁ, ইয়াত মানুহ যিহেতু কম, ওচৰত 2-3টা ফেমিলি আছে, তেওঁলোকহে, বেছি মানুহ নাই, কমকৈ বনাম। পিঠাগুড়িখিনি দি লওঁ। ইয়াত এনেদৰে চাকিবোৰ আমি ৰেডি কৰি আছোঁ জ্বলাবলৈ। মুনুৱে তেল ঢালি আছে, বাবুৱে হনুমান চালিচাখন পঢ়িবলৈ লৈছে। কোনো ধৰণৰ জাক জমকতা নাই, ফটকাও ফুটোৱা নাই, চাকি জ্বলাইছোঁ। শৰাইখন ইয়াত আগবঢ়ালোঁ। মন্দিৰতো পূজা হৈ গ'ল। এতিয়া মুনুৱে ৰংগলী বনাইছিলে, তাত চাকিবিলাক এনেকৈ দিবলৈ ধৰিছে। চাইডতে ছোৱালীজনীয়ে দি আছে, বেলেগ ফেমিলি, উৰিয়া ফেমিলি হয়। মুনুৰ লগত এনেদৰে ময়ো চাকি জ্বলাবলৈ ধৰিছোঁ। ঘৰৰ ভিতৰতো এনেদৰে প্ৰতিটো কথাতে চাকি জ্বলাইছোঁ।
শৰাইখন এতিয়া ভাঙিবলৈ লৈছোঁ। চাইডৰ ফেমিলি এনেদৰে প্ৰসাদ দি আহিব আমাৰ বাবুৱে। গোটেইখিনি এনেদৰে ভগাই লৈছোঁ আৰু আমাৰ বাবুৱে দি আহিব। ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল প্লিজ জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।